দবকা চহৰৰ হিলাল মাৰ্কেটত চলি থকা উচ্ছেদস্থলীত তীব্ৰ উত্তেজনা প্ৰশাসনৰ সৈতে তীব্ৰ বাকবিতণ্ডা একাংশ লোকৰ চহৰৰ মাজেৰে যোৱা অসম মালা আঁচনিৰ অন্তৰ্গত পথৰ দাঁতিত অবৈধভাৱে গঢ় লৈ উঠা একাংশ দোকান উচ্ছেদৰ বাবে সাজু হওঁতেই বাকবিতণ্ডা উল্লেখ্য যে দুখনকৈ বৃহৎ বুলডোজাৰ লৈ উচ্ছেদ চলাবলৈ উপস্থিত হৈছিল প্ৰশাসনৰ লোক কিন্তু কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ একাংশ লোকৰ অতিৰিক্ত আয়ুক্ত বনি ইমাম সাদবৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈ উত্তেজিত লোকসকল আসামমালা গৌৰৱ পথৰ যোনটো ৰাস্তাটো আপোনাৰ দবকা টাউনত তাত এই পাৰ্টিকুলাৰ এটা 100 মিটাৰমান এৰিয়াত ডিছপিউট আছিলে তেওঁলোকৰ চৰকাৰী মাটিৰ ওপৰত ষ্ট্ৰাকচাৰ বনোৱা আছিলে চ' আমি ষ্ট্ৰাকচাৰখিনি আজি খুলি পেলাই এইখিনি ভাঙি পেলাই এই ৰাস্তাৰ পাৰ্টটো কমপ্লিট কৰি দিম আসামমালাৰ গৌৰৱ পথৰ 5-6খনমান হ'ব তাৰ ভিতৰত 2-3খনটো মিউনিচিপালিটিৰ হয় তেওঁলোকে অলৰেডি খালী কৰি দিলে এইটো ষ্ট্ৰাকচাৰ হেৰি হ'ব তেওঁলোকে চিফ্ট কৰি আছে সন্মুখৰ পাৰ্টটো খালী ভাঙা হ'ব নীলবাগানত এইটো বিডিঅ' কৰিব এইটো আমিয়ে আমাৰ এডমিনিষ্ট্ৰেশ্যনে কৰিব কিন্তু এইটো বিডিঅ'ক দায়িত্ব দিয়া গৈছে আৰু তাত এজন এছিষ্টেণ্ট কমিশ্যনাৰ দিয়া গৈছে নোটিছ দিয়া নাই এইটো চাইডত প্ৰায় 20-25 ফুট এৰিছে পইচা লৈছে 7 লাখ টকা আৰু PW ইঞ্জিনিয়াৰে পইচা লৈছে 13 ফুট এৰিছে 7 ফুট এৰিছে ফটো আছে আমাৰ তাত ৰেকৰ্ড আছে ADC আহি পেলাই মাপ দিছে আৰু আমাৰ PW ইঞ্জিনিয়াৰে 7 লাখ টকা লৈছে শুনা পাইছোঁ আমি মানুহৰ পৰা আমাৰ তাততো নাই শুনা পাইছোঁ এনেকুৱা মানুহে কৈ আছে ৰাস্তা মাপিব লাগে আমাৰ ম্যাদী মাটি মাপি আছে আমাৰ ম্যাদী মাটি চৰকাৰী মাটি খেতে কৈ আছে এতিয়া আমাৰ জোৰ জবৰদস্তি ভাঙি আছে আমাক একো কাগজ এখন কাগজ দিয়া নাই এটা নোটিছ দিয়া নাই আমাক জোৰ জবৰদস্তি ভাঙি আছে